এইবিলাক আমাৰ আমিনগাঁৱৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ পিনে আছে, ইপিনে হাজো মাধৱ মন্দিৰ এইপিনে আছে, বাটা শিঙিমাৰী আৰু পাণ্ডুৰ এইপিনে আছে। গতিকে মূৰ্তি আমাৰ 20 পিছমান আমি অৰ্ডাৰ ৰাখিছোঁ আৰু 5-6 পিছমান মানে ঘূৰাই দিছোঁ। কিয় সময়ৰ অভাৱ, ঠাইৰো প্ৰয়োজন। আমাৰ মূৰ্তি বনাবলৈ গ'লে বহুত ঠাইৰ প্ৰয়োজন হৈ যায়, গতিকে আমি ঠাইৰ অভাৱ আমাৰ, সেইকাৰণে আমি 5-6টামান কাষ্টমাৰ ঘূৰাই দিছোঁ। আৰু কাম কৰিবলৈ গ'লে বহুত মানুহৰো প্ৰয়োজন, ঠাইৰো দৰকাৰ হয়। গতিকে এইবাৰ 20টামান আমি ৰাখিছোঁ। এতিয়া আমাৰ কামখিনি প্ৰায় হৈয়ে গৈছে, আৰু 2 দিনমান কাম কৰিলে কামখিনি গোটেইখিনি শেষ হৈ যাব। এতিয়া বৰ্তমান অলপ চুলি লগোৱা আৰু চকু আৰু অকণমান ফিনিচিং বাকী আছে, এইখিনি আমাৰ 2 দিন বা 3 দিনৰ ভিতৰত কমপ্লিট হৈ যাব। আমাৰ সোমবাৰৰ পৰা কিছুমান মূৰ্তি ডেলিভাৰী হৈয়ে গৈছে। আমাৰ চকীঘাটৰ মূৰ্তিবিলাক, ডাঙৰ ডাঙৰ মূৰ্তি এইবিলাক ডেলিভাৰী হৈ গৈছে। তাতে আছিলে, এইটো বহুত 15-16 ফুট বহলে আৰু 12 ফুটমান 13 ফুটমান দীঘল। সেইকাৰণে এইটো ডাঙৰ মূৰ্তিটো এইবিলাক আমাৰ আগতে ডেলিভাৰী হৈ গৈছে। এতিয়া ডাঙৰৰ মাজত এইখন আছে, শিঙিমাৰীখন, আৰু বাকীবিলাক মিডিয়াম সৰুবিলাক আছে।